ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ নেশ্যনেল ছায়েন্স চেণ্টাৰ অসমৰ গুৱাহাটীত অৱস্থিত এখন বিজ্ঞান কেন্দ্ৰ। ই অসম আৰু সমগ্ৰ উত্তৰ ভাৰতৰে বিজ্ঞান সংক্ৰান্তীয় এক বিশেষ কেন্দ্ৰ। 1994 চনৰ 15 মাৰ্চ তাৰিখে আঞ্চলিক বিজ্ঞান কেন্দ্ৰই উদ্বোধন কৰে। বিজ্ঞান যাদুঘৰ বা ছায়েন্স মিউজিয়াম হিচাপে বিখ্যাত আঞ্চলিক এই বিজ্ঞান কেন্দ্ৰখন ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান যাদুঘৰ পৰিসৰৰ অন্তৰ্ভুক্ত। ইয়াত বিজ্ঞান যাদুঘৰ, বিজ্ঞান উদ্যান, বিজ্ঞান প্ৰদৰ্শনী, জুৰাছিক পাৰ্ক, গণিত উদ্যান আদিৰ উপৰিও নিয়মীয়া বিশেষ কিছুমান অনুষ্ঠান দেখুওৱাৰ ব্যৱস্থা আছে। ইয়াৰ লগতে বিজ্ঞান কেন্দ্ৰই মাজে সময়ে বিজ্ঞান বিষয়ত বিভিন্ন শিক্ষামূলক অনুষ্ঠান যেনে আলোচনা চক্ৰ, কৰ্মশালা, প্ৰদৰ্শনী, বক্তৃতা অনুষ্ঠান ইত্যাদি অনুষ্ঠিত কৰে। আহকচোন এতিয়া আমি প্ৰদৰ্শনীবোৰ চাই লওঁ অকণমান। -196 ডিগ্ৰী সেলসিয়াসতে উত্তোলিত হয়। সো ইয়াতে আমি উইদিন সেকেন্ড আমি পানী কি কৰিব পাৰো, বৰফ বনাই ল'ব পাৰো। সো ইয়াতে অলপ পানী আছিল আৰু আমি কি কৰিছো, ইয়াতে লিকুইড নাইট্ৰজেন অলপ ঢালি দিছো। সো ইয়াতে অলপ পিছত আমি কি চাব পাৰিম, বৰফ চাব পাৰিম। ইয়াতে বৰফ হৈ যাব। সো আমি ইয়াৰ দ্বাৰা বহুত কিবা কিবি দেখাব পাৰো। ডাঙৰ হৈ যাব নাকি? তেতিয়াহ'লে কি হ'ব, এতিয়া তোমালোকে চাব পাৰিবা কি হৈ গৈছে। পাপৰৰ নিচিনা হৈ গৈছে, হয় নে নাই? তো আমাৰ কাৰোবাৰ যদি হাত তাত সোমাই যায় তেতিয়াহ'লে কি কৰিব লাগিব জানা? সেই হাতখিনি সেইখিনিলৈকে কাটি পেলাই দিব লাগিব। তো তোমালোকে পাৰিলে কাণত হাত দি লোৱা, কাণত হাত দি লোৱা পাৰিলে। কাটিলে বহুত শব্দ হ'ব পাৰে। আচ্ছা চাবা কি হয়, চাবা আৰু কি হৈ গ'ল, পাপৰটো কি হৈ আছে, মানে হেৰি বেলুনটো কি হৈছে, পাপৰৰ নিচিনা, হয় নে নাই? পুৰা ফ্লেট হৈ গৈছে। তো ই লাহে লাহে আকৌ কি আছে, আগৰ শেপলৈ আহি আছে, হয় নে? ই ইমান কিয় কোচ খাই গৈছিল বাৰু? তাতে কি আছে, বহুত ঠাণ্ডা আছে, হয় নে নাই? যেতিয়া মানে বায়ু ঠাণ্ডাত লোৱা হয় তেতিয়া কি হৈ যায়, সংকোচন হৈ যায়, হয় নে? কোচ খাই যায়, যাৰ কাৰণে এইটো কি হৈ গৈছিলে, কোচ খাই গৈছিল। কিবা খাইছানে? বাৰু এতিয়া ফ্ৰেছ বেলুন হয়, আমি নতুনকে লগাই দিছো বাৰু। এই হয়তো কি কৰিব, পোলাবলৈ চেষ্টা কৰিব। এইটো খুৱাই দিয়া, জোৰেৰে এইটো খুৱাই দিয়া, এইটো 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 ইয়াতে খুৱাই দিয়া, এইটো খুৱাই তুমি ফুলাই দিয়া। চবকে দেখাই লোৱাচোন ইয়াৰ কিমান শক্তি আছে, চবে দেখা পাব। পাৰিব পাৰিব, হয় নে নাই? পাৰিব, অলপ উৎসাহ দিয়া। আচ্ছা নহল নে ভাত খোৱা নাই?